ত্ৰিভুজৰ ভাগ ত্ৰিভুজক দুটা ভাগত ভাগ কৰা হৈছে এটা হৈছে কোণ হিচাপে তিনি প্ৰকাৰৰ হয় আৰু বাহু হিচাপে তিনি প্ৰকাৰৰ হয় এতিয়া আমি চাম যে কোণ হিচাপে তিনি প্ৰকাৰ কি আছে এক নম্বৰ আছে যেনে সমকোণী ত্ৰিভুজ কাক বলে মানে যি ত্ৰিভুজৰ এটা কোণ সমকোণ অৰ্থাৎ 90 ডিগ্ৰী হয় এই ত্ৰিভুজটোক সমকোণী ত্ৰিভুজ বলা হয় আৰু দুই নম্বৰত আছে যে সূক্ষ্মকোণী ত্ৰিভুজ হৈছে মানে যি ত্ৰিভুজৰ তিনিটা কোণেই সূক্ষ্মকোণ অৰ্থাৎ প্ৰতিটো কোণেই সমকোণতকৈ সৰু তাকেই সূক্ষ্মকোণী ত্ৰিভুজ বলা হয় আৰু তিনি নম্বৰ হৈছে স্থূলকোণী ত্ৰিভুজ মানে যিটো ত্ৰিভুজৰ কোণ স্থূলকোণ অৰ্থাৎ সমকোণতকৈ ডাঙৰ কিন্তু সৰল কোণতকৈ সৰু তাকেই স্থূলকোণী ত্ৰিভুজ বলা হয় তাৰ মানে হৈছে সমকোণতকৈ ডাঙৰ তাৰ মানে 90 ডিগ্ৰীতকৈ ডাঙৰ আৰু সৰল কোণতকৈ সৰু মানে 180 ডিগ্ৰী সৰল কোণৰ মান হৈছে 180 ডিগ্ৰী গতিকে 180 ডিগ্ৰীতকৈ সৰু আৰু এই ত্ৰিভুজটো কি স্থূলকোণী ত্ৰিভুজ বলা হয় এতিয়া আহিছো যে বাহু হিচাপে তিনি প্ৰকাৰ হয় বাহু হিচাপে তিনি প্ৰকাৰ এক নম্বৰটো হৈছে সমবাহু ত্ৰিভুজ মানে এটা ত্ৰিভুজৰ যদি তিনিটা বাহুৰ মাপ পৰস্পৰ সমান হয় তাকেই সমবাহু ত্ৰিভুজ বলা হয় যেনে এই এটা ত্ৰিভুজ হয় ABC ইয়াতে প্ৰতিটো বাহুৰ যোগ আছে 9 সেন্টিমিটাৰ কৈ গতিকে এই ত্ৰিভুজটোৰ প্ৰতিটো বাহু যেহেতু পৰস্পৰ সমান হয় গতিকে এই ত্ৰিভুজটো এটা সমবাহু ত্ৰিভুজ হ'ব আৰু এটা ইম্পৰ্টেন্ট কথা মনত ৰাখিবা যে সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ যোগ 60 ডিগ্ৰী হ'ব এতিয়া বিখমবাহু ত্ৰিভুজ হৈছে মানে এটা ত্ৰিভুজৰ যদি তিনিটা বাহুৰ যোগ বেলেগ হলে আৰু ত্ৰিভুজটোক বিখমবাহু ত্ৰিভুজ বলা হয় যেনে এই এটা PQR ত্ৰিভুজ হয় ইয়াতে প্ৰতিটো বাহুৰ যোগ যোৱা বেলেগ হয় গতিকে এই ত্ৰিভুজটোক এটা বিখমবাহু ত্ৰিভুজ বলা হয় এতিয়া আমি সমদ্বিবাহু ত্ৰিভুজ দেখিম এটা ত্ৰিভুজৰ যিকোনো দুটা বাহু যদি পৰস্পৰ সমান হয় তেনেহলে ত্ৰিভুজটোক সমদ্বিবাহু ত্ৰিভুজ বলা হ'ব এই এটা ত্ৰিভুজ XYZ ত্ৰিভুজ হয় ইয়াতে 8 সেন্টিমিটাৰ আৰু 8 সেন্টিমিটাৰ মানে এই দুটা বাহু সমান হয় যেহেতু দুটা বাহু পৰস্পৰ সমান আছে এইটো হ'ব সমদ্বিবাহু ত্ৰিভুজ সমান বাহুৰ বিপৰীত যিবিলাক কোণ থাকে মানে ইয়াতে চোৱা এইটো আৰু এইটো এই বিপৰীত কোণবোৰ পৰস্পৰ সমান হয় এইটো যদি 60 ডিগ্ৰী হয় ইয়াতো 60 ডিগ্ৰী 50 হলে 50 হ'ব মানে দুইটাই সমান হ'ব এইটো কথা মনত ৰাখিবা আৰু ইয়াতে তোমালোকে অলপ কাৰেকচন কৰি লবা মানে ইয়াতে বিখমবাহু নহয় এইটো সমদ্বিবাহু হ'ব লাগে